আজি চৰকাৰী আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও নতুন চৰকাৰী আঁচনি আহি গ'ল আৰু কেইবাটাও আঁচনিৰ পইচা সোমাই গ'ল। কি আপডেট আহি গ'ল চৰকাৰী আঁচনিৰ জানি লওক। এক নম্বৰত আহি গৈছে চৰকাৰী BPL ঘৰত যিসকলে এতিয়ালৈকে চৰকাৰী BPL ঘৰটো লাভ কৰা নাই। আজি কিন্তু চৰকাৰী BPL ঘৰৰ নতুন আপডেট আহি গ'ল। এইবাৰ যিসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু যিহেতু সম্পূৰ্ণ হৈ গ'ল সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। এইবাৰ যিসকলৰ যিহেতু সম্পূৰ্ণ হৈ গ'ল এতিয়া কিন্তু সেইসকলে ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আপোনালোকৰ যিহেতু সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আৰু যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই বৰ্তমান চৰকাৰী ঘৰৰ কাৰণে আৰু আবেদন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰক। যদি আপোনালোকে আবেদন কৰিছে আৰু আপোনালোকৰ যিহেতু সম্পূৰ্ণ হোৱা নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত খবৰ ল'ব পাৰে। আৰু যিসকলৰ যিহেতু সম্পূৰ্ণ হৈ গ'ল এতিয়া কিন্তু সেইসকলে ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আজি কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে চৰকাৰী BPL ঘৰৰ যিসকলে যিহেতু সম্পূৰ্ণ হৈ গৈছে এতিয়া কিন্তু সেইসকলে ডিচেম্বৰতে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব 32,500 টকা ফাৰ্ষ্ট কিস্তি। 2 নম্বৰত আপডেট আহি গ'ল চৰকাৰী PM কিষাণৰ। যদি আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই অথবা আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আজি PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে এতিয়া কিন্তু সেইসকল লোকে নৱেম্বৰ মাহতে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। আজি কিন্তু PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে PM কিষাণৰ পইচা লাভ কৰা নাই আৰু PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে এইবাৰ PM কিষাণৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব পাৰে। আৰু যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে 20 নম্বৰ কিস্তি লাভ কৰিছে এতিয়া কিন্তু সেইসকলে নৱেম্বৰ মাহতে 21 নম্বৰ কিস্তি লাভ কৰিব। ইতিমধ্যে কিন্তু PM কিষাণৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ আছেনে নাই আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ EKYCত কিবা প্ৰব্লেম হৈ আছে নেকি। যিসকলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে আজিয়ে চেক কৰক যে আপোনালোকৰ EKYCটো ভেৰিফাই হৈ আছেনে নাই। যদি আপোনালোকৰ EKYC ভেৰিফাই নাথাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে আজিয়ে চাই লওক যে আপোনালোকৰ EKYCটো ভেৰিফাই হৈ আছে নাই। যদি আপোনালোকৰ EKYC ভেৰিফাই থাকে তেনেহ'লে কিন্তু আপোনালোকে নৱেম্বৰ মাহতে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া 3 নম্বৰত আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ। যদি আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এইবাৰ সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এতিয়া কিন্তু সেইসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে কি কৰিব লাগিব কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত
নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব জানি লওক। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব। জেৰক্স কৰি যিটো আপোনালোকৰ পঞ্চায়ত আছে তাত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে অৰুণোদয় আঁচনিৰ EKYC আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰক আজিয়ে। 4 নম্বৰত আপডেট আহি গৈছে শ্ৰমিক কাৰ্ডৰ। আজি কিন্তু শ্ৰমিক কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া যিসকলৰ শ্ৰমিক কাৰ্ড আছে এতিয়া কিন্তু সেইসকলে প্ৰতি মাহে লাভ কৰিব 3000কৈ টকা। এতিয়া কিন্তু তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আবেদন কৰিব লাগিব, কি কৰিব লাগিব, কি কৰিলে আপোনালোকে শ্ৰমিক কাৰ্ডৰ 3000কৈ লাভ কৰিব প্ৰতি মাহে সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকৰ শ্ৰমিক কাৰ্ড আছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে শ্ৰমিক কাৰ্ডৰ পৰা API এপ্লিকেশ্যন কৰিব লাগিব, মানে অটল পেঞ্চন যোজনা আবেদন কৰিব লাগিব। যেতিয়া আপোনালোকে অনলাইনত আবেদন কৰিব প্ৰতি মাহে আপোনালোকৰ একাউণ্টৰ পৰা যিকোনো এটা এমাউণ্ট কাটি ল'ব 50 টকা। আপোনাৰ বয়স অনুযায়ী কিন্তু আপোনালোকৰ এটা এমাউণ্ট কাটি ল'ব 50 বা 100 টকাকৈ প্ৰতি মাহে কাটি ল'ব। যেতিয়া আপোনালোকৰ বয়স 60 বছৰ হ'ব তাৰ পৰা কিন্তু আপোনালোকে প্ৰতি মাহে লাভ কৰিব 3000কৈ টকা। আপোনালোকে এনেকুৱাকৈ শ্ৰমিক কাৰ্ডৰ পৰা প্ৰতি মাহে লাভ কৰিব পাৰিব 3000কৈ টকা। তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। আৰু যিসকলৰ শ্ৰমিক কাৰ্ড আছে এতিয়া কিন্তু আপোনালোকে শ্ৰমিক কাৰ্ডৰ পৰা বহুতো আঁচনি লাভ কৰিব পাৰিব। আজি কিন্তু শ্ৰমিক কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ শ্ৰমিক কাৰ্ড আছে এতিয়া কিন্তু সেইসকলে প্ৰতি মাহে লাভ কৰিব আৰু 1000কৈ টকা। এতিয়া তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব শ্ৰমিক কাৰ্ডৰ পৰা পইচা পাবলৈ হ'লে নেক্সট ভিডিঅ' আহি আছে। নেক্সট ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাই দিয়া হ'ব। এতিয়া কিন্তু আপোনালোকে শ্ৰমিক কাৰ্ডৰ প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা। 5 নম্বৰত আপডেট আহি গৈছে চৰকাৰী টয়লেটৰ। যদি আপোনালোকে এতিয়ালৈকে টয়লেটৰ পইচা লাভ কৰা নাই 9000 টকা তেনেহ'লে আজি টয়লেটৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে লাভ কৰিব এই মাহৰ ভিতৰতে ফাৰ্ষ্ট কিস্তি 9000 টকা। আৰু যিসকলে এতিয়ালৈকে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰা নাই আপোনালোকে আজিয়ে SBM অফিচিয়েল ৱেবছাইটত যাই টয়লেটৰ কাৰণে আবেদন কৰক। এই মাহতে টয়লেটৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। যিসকলে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছিল কিন্তু এই মাহত টয়লেটৰ জিঅ'টেক আৰম্ভ হৈ যাব। যিসকলে টয়লেটৰ কাৰণে আগত অনলাইনত আবেদন কৰিছিল এই মাহত টয়লেটৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। যেতিয়া আপোনালোকৰ ঘৰত আহি ভেৰিফাই কৰিব তাৰপিছত কিন্তু আপোনালোকে টয়লেটৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব 9000 টকা। যিসকলে অনলাইনত আবেদন কৰিছে এতিয়ালৈকে টয়লেটৰ পইচাটো লাভ কৰা নাই আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইবাৰ কিন্তু সকলোৱে টয়লেটৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব 9000 টকা। যিসকলে অনলাইনত আবেদন কৰিছে লাভ কৰিব এই মাহৰ ভিতৰতে। আৰু যিসকলে ভেৰিফাই হৈ গৈছে সেইসকলৰ একাউণ্টত 9000 টকা ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব পাৰে। যিটো আপোনালোকৰ একাউণ্ট DBT লিংক আছে আপোনালোকে আপোনাৰ সেইটো একাউণ্ট চেক কৰক।